हेलो बहुत दिन पिছত आमी आहिছো আপোনালোকৰ মাজত পাৰ্ট 2 লৈ পাৰ্ট 2 ত আমি কি শিকিম অবেদ মানে ম্যাথছৰ যিখিনি বেসিক কনসেপ্ট আছে কনসেপ্ট শিকিলেহে আমি ম্যাথছৰ অংক কৰিব পাৰিম আমি ম্যাথছৰ বেসিক কনসেপ্টৰ পৰা আমি শিকি এডভান্স লৈ যাম ঠিক আছে আজি আমি শিকিম অবেদ আৰু এটা কথা মই ক'ব খুজিছো এইবিলাক যিবিলাক বেসিক কনসেপ্ট আছে আপোনালোকৰ কোনটো এক্সামত আহিব পাৰে আপোনালোকৰ সিটেট আসাম টেট থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড এনেকুৱা মানে সহজ ধৰণৰ যিবিলাক এক্সাম আছে হেবিলাকৰ এক্সামত আপোনালোকৰ এইবিলাক অংক আহি থাকিব মানে বেসিক কনসেপ্ট ক্লিয়াৰ থাকিলে আপোনালোকৰ এনেকুৱা টাইপৰ যিকোনো কোৱেশ্চন দিলে আপোনালোকে নিজে ব্ৰেইন লগাই সলভ কৰিব পাৰিব আহক আমি আজি শিকিম অবেদ কি আপোনালোকে নিশ্চয় জানে অবেদ কি আমি কৈছো অবেদ মানে যিয়ে মানৰ পৰিৱৰ্তন কৰিব নোৱাৰে কি কৈছো অবেদ মানে যিয়ে মানৰ পৰিৱৰ্তন কৰিব নোৱাৰে যাক পূৰণ বা যোগ কৰিলে কোনো মানৰ পৰিৱৰ্তন নহয় তাক কি বুলি কোৱা হয় অবেদ বুলি কোৱা হয় আমি এক নম্বৰত শিকিম যোগাত্মক অবেদ যোগাত্মক মানে কি যোগ কৰিলে মানৰ পৰিৱৰ্তন নহয় আহক আমি যোগ কৰি চাও যেনেবা 2 আমি ললো ইয়াৰ লগত কি যোগ কৰিলে মানৰ পৰিৱৰ্তন নহব কওকচোন অনলি এটা সংখ্যাই আছে অংক আছে যেটো 0 2 এর লগত 0 যোগ কৰিলে কি হ'ব 2 5 এর লগত যদি 0 যোগ কৰো কি হ'ব 5 3 এর লগত যদি 0 যোগ কৰো সমান সমান কি হ'ব 3 1 এর লগত যদি 0 যোগ কৰো কি হ'ব সমান সমান 100 কি বুজি পালো আমি কৈছিলো অবেদ মানে যিয়ে মানৰ পৰিৱৰ্তন কৰিব নোৱাৰে যেটো হেতুয়ে থাকে তনল চাওকচোন যোগাত্মক মানে যোগ কৰিব লাগে যোগাত্মক অবেদ কি যোগ কৰিছো মানৰ পৰিৱৰ্তন নহয় 3 এর লগত 0 কৰিছো 3 থাকিছে 1 এর লগত 0 কৰিছো 1 থাকিছে মানে মানৰ পৰিৱৰ্তন কৰিব পৰা নাই কিয়া কৰিব পৰা নাই 0 0 0 0 কিন্তু বেলেগ সংখ্যা যদি আমি যোগ কৰো যেনেবা 3 যোগ 1 সমান সমান 4 পৰিৱৰ্তন হৈ গৈছে অবেদ নহব 5 যোগ 6 সমান সমান 11 পৰিৱৰ্তন হৈছে অবেদ নহব তাৰ মানে অবেদ মানে মানৰ পৰিৱৰ্তন কৰিব নোৱাৰে আৰু যোগাত্মক মানে যোগ কৰাৰ পিছত আৰু যোগাত্মক অবেদটো আমি কি পাইছো 0 এতেকা আমি ক'ব পাৰিম যোগাত্মক অবেদটো কি 0 কিয় যিকোনো সংখ্যাৰ লগত 0 যোগ কৰিলে মানৰ পৰিৱৰ্তন নহয় নিশ্চয় বুজি পাইছে এতিয়া আহক আমি শিকিম গুণাত্মক অবেদ গুণাত্মক মানে কি আপোনালোকে নিশ্চয় জানে গুণাত্মক মানে কি কৰা পূৰণ কৰা গুণ মানে আমি যে কও পূৰণতা পঢ়ো 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 তাত আমি কি কও গুণ কও 3 3 গুণ 3 3 গুণ এই গুণ গুণাত্মক মানে তাৰ মানে কি বুজি পালো পূৰণ এতিয়া আহকচোন কি সংখ্যা এনেকুৱা আছে যেটো পূৰণ কৰিলে মানৰ পৰিৱৰ্তন নহয় আমি 3 লৈছো 3 এর লগত কি পূৰণ কৰিলে সমান সমান কি থাকিব 3 এ থাকিব আপোনালোকে নিশ্চয় ক'ব পাৰিব 1 3 1 গুণ 3 যদি আমি 1 এর লগত 1 পূৰণ কৰো সমান সমান কিমান হ'ব 100 যদি আমি 5 এর লগত 1 পূৰণ কৰো সমান সমান কিমান হ'ব 5 তাৰ মানে কি বুজি পালো যিমানেই সংখ্যা নাথাকক কিয় আমি যদি 1 দি হেতু সংখ্যাৰ লগত পূৰণ কৰো তেনহলে হেতু সংখ্যাই থাকিব যিকোনো বস্তু হ'ব পাৰে যেনেবা পাহাৰৰ লগত আমি কি পূৰণ কৰিলো পাহাৰ পূৰণ 1 ইকুৱেল টু কি থাকিব পাহাৰ তাৰ মানে মানৰ পৰিৱৰ্তন হোৱা নাই 1 দি যেতিয়া আমি কোনো সংখ্যা পূৰণ কৰো তেতিয়া হলে মানৰ পৰিৱৰ্তন হোৱা নাই এইটোৰ পৰা আমি কি বুজি পালো গুণাত্মক অবেদটো কি 1 মানে গুণাত্মক মানে পূৰণ আৰু কি পূৰণ কৰিলে মানৰ পৰিৱৰ্তন নহয় আগতে কৈছো অবেদ মানে মানৰ পৰিৱৰ্তন নহয় কি পূৰণ কৰিলে মানৰ পৰিৱৰ্তন নহয় 1 গতিকে গুণাত্মক অবেদটো হল 1 আৰু যোগাত্মক অবেদটো হল 0 নিশ্চয় কনসেপ্টটো ক্লিয়াৰ আহিছে